অসমৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক, ধৰ্মীয় দিশত যি জাতীয় জীৱনলৈ অৱদান, এতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ অৱদানখিনি আমি মহাপুৰুষ শংকৰদেৱৰ প্ৰতি একেধৰণে মহিমামণ্ডিত আৰু গৌৰৱোজ্জ্বল বুলি জাতিয়ে সদায় গণ্য কৰি আছে। আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ যিটো বাট ভাবি কাটি পেলাই মহাপুৰুষ শংকৰদেৱে উলিয়াইছিল, সেই বাটটো খোজ কাঢ়িব পৰাকৈ কঠিন কৰিছিলে আমাৰ বিহপুৰীয়া সমষ্টিৰ জন্মা শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ। আৰু আপোনালোকে জানে যে আজি তেখেতৰ জন্মতিথি উপলক্ষে অসমৰ ৰাইজেও জানে যে গুৰুজনাৰ আমাৰ মণিকূটত বন্তিৰ সন্মুখৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতৰ কৰ্মৰাজি, তেখেতৰ চিন্তা, সৃষ্টি, গীত মাত, নৃত্য নাট, সাহিত্য সংস্কৃতি, তেখেতৰ ৰচনাসমূহক, তেখেতৰ পুৰাতাত্ত্বিক সমলসমূহক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ উদ্দেশ্যে আমি 2005 চনত শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰিছিলোঁ। আজি গুৰুজনাৰ জন্মস্থানৰ পৰা মই চৰকাৰকো আহ্বান জনাম যে কিবা হয়তো ব্যস্ততাৰ কাৰণে চৰকাৰে গুৰুজনাক পাহৰি আছে। যোৱা 8 বছৰত গুৰুজনাৰ নামত এই চৰকাৰখনে এবাৰ মাত্ৰ বঁটা প্ৰদান কৰিছে, যিটো বঁটা আমি বছৰেকীয়াকৈ প্ৰদান কৰাৰ সিদ্ধান্ত চৰকাৰে আমি 2010 চনত লৈছিলোঁ। মই আশা কৰিম যে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজি, তেখেতৰ পুৰাতাত্ত্বিক সমলখিনি, তেখেতৰ গীত মাত, নৃত্য নাট্য আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আমাৰ যিটো সংকল্প আছিলে, জাতীয় সংকল্প, সেই সংকল্পৰ লগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ আৰু এই জন্মস্থানৰ যি সুস্থ বৃদ্ধিৰ দায়িত্ব আমি ল'ব লাগে, সেইখিনি আমাৰ সকলোৰে আৰু বহু কাম বাকী আছে। মই গুৰুজনাৰ শ্ৰীচৰণত আজি প্ৰাৰ্থনা জনোৱাৰ লগতে ইয়াৰ যি সমিতি আছে তেখেতসকলকো মই নিশ্চয় ধন্যবাদ দিম যে বহু পৰিৱৰ্তন হৈছে। বহু আমাৰ 2খন থান কমিটিয়ে আজি সন্মিলিতভাৱে গুৰুজনাৰ জন্মোৎসৱ আয়োজন কৰিছে। এইটো আমাৰ কাৰণে এটা ভাল বাৰ্তা। মই আশা কৰিম যে থান 2খনৰ লগতে গুৰুজনাৰ সৃষ্টিৰাজিকো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আমাৰ যিটো দায়িত্ব আমি ৰাজহুৱা জীৱনৰ পৰা কেৱল ক'লে নহ'ব, চৰকাৰে কাণ পাতি ল'ব লাগিব। সেইখিনি চৰকাৰে কৰিব বুলিও মই আশা প্ৰকাশ কৰিছোঁ। মাধৱদেৱ কলাক্ষেত্ৰ আপোনাৰ চিন্তাৰ ফচল আজিও কিন্তু সম্পূৰ্ণ নহ'ল, এই ক্ষেত্ৰত আপুনি কি ক'ব? আজি মাধৱদেৱ কলাক্ষেত্ৰ সম্পূৰ্ণ নোহোৱাটো লৈ পেলাই মই আজি আক্ষেপ নকৰোঁ। কেলৈ ই ইমান সোনকালে সম্পূৰ্ণ কৰিব পৰা সপোন আমি দেখা নাছিলোঁ। এইটো বহুত ডাঙৰ সপোন, আৰু কিছু আগবাঢ়িছে আৰু বহু বাকী আছে। কিন্তু আগবাঢ়ি গৈ থকাটোৱেই আমি আশা কৰিম যে তাৰ পূৰ্ণাংগ প্ৰাপ্তি পাবগৈ। আজিও আমিও ক'ম যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰখনক লৈও অসমীয়া জাতিৰ যিটো সপোন, সেইটো সম্পূৰ্ণ এতিয়াও হোৱা নাই, আৰু তাতো বহু কাম বাকী আছে। আৰু মাধৱদেৱ থানখনতো বহু কাম বাকী আছে। কিন্তু আমি আশা কৰিম যে ধাৰাবাহিকভাৱে আমি এই কামখিনি যদি মনোযোগ দি পেলাই কৰোঁ, আমি আমাৰ গন্তব্যস্থানত আমি গৈ পাবলৈ বৰ বেছি সময় নালাগিব। ৰাজনৈতিক প্ৰশ্ন এটা, অখিল গগৈলৈ আপুনি এখন পত্ৰ প্ৰেৰণ কৰিছিল। ইতিমধ্যে পত্ৰখন ভাইৰেল হৈছে আৰু যথেষ্ট আক্ৰমণাত্মক হোৱাও দেখা গৈছিল পত্ৰখনত, এতিয়া কি ক'ব? অখিল গগৈ ডাঙৰীয়ালৈ পত্ৰ এখন আজি ৰাতিপুৱাই লিখিবলগীয়া হোৱাটো মোৰ কাৰণে বা মোৰ দলৰ কাৰণে মই সৌভাগ্য বুলি ভবা নাই। আৰু মই ভাবোঁ এইটো মোৰ নিজৰ এটা চেতনা যে দুষ্টি পিয়ৰ হ'ব লাগে, দুশ্মনী পিয়ৰ হ'ব লাগে। দুষ্টি দুশ্মনী দুয়োটাই পিয়ৰ হ'ব লাগে। আমি যদি কাৰোবাৰ লগত দুষ্টি কৰোঁ সেইটো পিয়ৰ হ'ব লাগে, দুশ্মনী কৰিলেও পিয়ৰ হ'ব লাগে। পাছত চাম তেখেতে কি কৰে। কোনোবাখিনিত কিবা বাধা আহিছে নেকি? ঐক্যমঞ্চত কিবা বাধা জানিব নেকি? মই যিখিনি চাওক, মই ৰাতিপুৱা যেতিয়া মোবাইলটো খুলিছোঁ, তেতিয়া মোৰ দলৰ নেতা কৰ্মীৰ যিবিলাক প্ৰতিক্ৰিয়া, তেখেতৰ সংবাদ মাধ্যমৰ আগত ৰাজহুৱাকৈ আমাৰ দলৰ বিৰুদ্ধে কোৱা কথাখিনি সন্দৰ্ভত, এতিয়া সভাপতি হিচাপে এইটো মোৰ নৈতিক দায়িত্ব যে মোৰ দলৰ নেতা কৰ্মীয়ে যেতিয়া অসন্তুষ্ট হ'ব, ক্ষোভিত হ'ব, সেইখিনিক মই প্ৰতিনিধিত্ব কৰিবলৈ বাধ্য। এতিয়া তেখেতে কি ভাবিছে তেখেতে ক'ব।
তাৰপিছত আমি কিবা থাকিলে ক'ম।